ভাল খবৰ, নতুন চৰকাৰী চাকৰি মুকলি কৰা হৈছে। দেখা পাইছে পোষ্টৰ নাম হৈছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ পোষ্ট হয়। মুঠ পদৰ সংখ্যা 11,403টা। দৰমহা ইয়াত আপোনালোকে ইনহেন্স চেলাৰী পাব 45,000। দেখা পাইছে অৰ্হতা, অৰ্থাৎ ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। BA, BSc বা BCom পাছ হ'লে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে সকলোবোৰ বিতংভাৱে জনাই আছোঁ, কেনেকৈ এপ্লাই কৰিব, পোষ্টটো ক'ৰ পৰা আহিছে, তাৰ লগতে ইয়াত আপোনালোকৰ এজ লিমিট কিমান লাগিব, সকলোবোৰ বিষয়ে এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কৈছোঁৱেই আপোনালোকৰ নেম অফ দ্য পোষ্ট হৈছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, নাম্বাৰ অফ পোষ্ট 11,403 আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট, অৰ্থাৎ যিসকল গ্ৰেজুৱেট হয় তেওঁলোকেহে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো দিয়া আছে 20ৰ পৰা 28 বছৰ আৰু ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব। দেখা পাইছে এই এক্সামটো কণ্ডাক্ট কৰিব ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন বৰ্ডে, অৰ্থাৎ IBPSৰ ফালৰ পৰা। এই পোষ্টৰ কাৰণে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে, অৰ্থাৎ 1 আগষ্টৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 21 আগষ্ট। গতিকে 21 আগষ্টৰ আগত আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে পোষ্টৰ সংখ্যা উল্লেখ কৰিছে 11,403টা। এই পোষ্টকেইটা আপোনালোকৰ গোটেই ভাৰতৰ হয়, অৰ্থাৎ গোটেই অল ইণ্ডিয়া বেচিছৰ পোষ্ট হয়। কিন্তু আমাৰ অসমৰ কাৰণে পোষ্ট উল্লেখ কৰিছে 349টা। গতিকে অসমৰ কাৰণে টোটেল 349টা পদ মুকলি কৰা হৈছে। পে'মেণ্টটো ইয়াত উল্লেখ কৰিছে, ইয়াত আপোনালোকৰ বেছিক পে'টো হ'ব আপোনালোকৰ 24,050 আৰু তেনেকৈ আপোনালোকৰ বাঢ়ি গৈ থাকিব, সকলোবোৰ উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ ফাৰ্ষ্ট ইনহেণ্ড চেলাৰী 45,000 মান হ'ব, অৰ্থাৎ 40 to 45,000 আপোনালোকৰ ফাৰ্ষ্ট চেলাৰী হৈ যাব। আপোনালোকৰ লাষ্ট চেলাৰীটো হ'ব, অৰ্থাৎ লাষ্ট বেছিক পে'টো হ'ব 64,480 ৰুপিজ। এতিয়া চাওঁ আহক আপোনালোকৰ অসমৰ কাৰণে এক্সাম চেণ্টাৰ ক'ত ক'ত দিয়া আছে। দেখা পাইছে প্ৰিলিমিনাৰী এক্সামৰ কাৰণে লোকেশ্যনবোৰ দিয়া আছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। আৰু মেইন এক্সামৰ কাৰণে আপোনালোকৰ লোকেশ্যন দিয়া আছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰ। সকলোবোৰ উল্লেখ কৰিছে যে কোনটো কেটেগৰীৰ কাৰণে কিমানটা ভেকেঞ্চি মুকলি কৰা হৈছে, আনৰিজাৰ্ভৰ কাৰণে কিমানটা, SC কাৰণে কিমানটা, ST কাৰণে কিমানটা। দেখা পাইছে ষ্টেট ৱাইজ ভেকেঞ্চিবোৰ উল্লেখ কৰিছে। দেখা পাইছে ইয়াত উল্লেখ আছে অসমৰ কাৰণে টোটেল 349টা পদ মুকলি কৰা হৈছে। তেনেকৈ সকলোবোৰ ষ্টেট ৱাইজ ভেকেঞ্চিবোৰ মেনশ্যন কৰিছে, কোনটো ষ্টেটত কিমানটা ভেকেঞ্চি মুকলি কৰা হৈছে। গতিকে আপোনালোকে জানি এইকেইটা বেংকিঙৰ পোষ্ট হয়, গতিকে বেংক ৱাইজ ভেকেঞ্চিবোৰো মেনশ্যন কৰিছে। এই লিষ্টখন যোনখন দেখা পাই আছে এইখন অকল আমাৰ অসমৰ কাৰণে হয়। অসমত বেংক অফ বৰোদাৰ কাৰণে 36টা পদ মুকলি কৰা হৈছে, কানাড়া বেংকৰ কাৰণে 55টা, অভাৰচিজ বেংকৰ কাৰণে 8টা, ইউকো বেংকৰ কাৰণে 12টা। ঠিক তেনেকৈ সকলোবোৰ বেংকৰ বিষয়ে মেনশ্যন কৰা আছে। হায়েষ্ট ভেকেঞ্চি আছে আপোনালোকৰ পাঞ্জাৱ নেশ্যনেল বেংক, অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকত আপোনালোকৰ অসমৰ কাৰণে 102টা পদ মুকলি কৰা হৈছে। তেনেকৈ আপোনালোকৰ টোটেল হ'ব 349টা পোষ্ট। এতিয়া চাওঁ আহক ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি উল্লেখ আছে। দেখা পাইছে ফাৰ্ষ্টটো গম পাই আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু দেখা পাইছে এজ লিমিটটো উল্লেখ আছে। মই কৈছোঁৱে 20ৰ পৰা 28 বছৰ, তাৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব। ST আৰু SC ৰ কাৰণে 5 বছৰ, OBC NCLৰ কাৰণে 3 বছৰ, PWBDৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে কৈছোঁ মই যে আপোনালোক গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, অৰ্থাৎ গ্ৰেজুৱেট হ'ব লাগিব। BA, BSc, BCom পাছ হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ লিটাৰেচি থাকিব লাগিব, অৰ্থাৎ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব 6 মান্থৰ বা 1 বছৰৰ। আৰু দেখা পাইছে প্ৰফিচিয়েঞ্চি ইন অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট। গতিকে আপোনালোকে যোনখন ষ্টেটৰ পৰা এপ্লাই কৰে সেই ষ্টেটৰ যোনটো অফিচিয়েল লেংগুৱেজ হয় সেইটো আপোনালোকে জানিব লাগিব। যোনটো আমাৰ অসমৰ কাৰণে অসমীয়া হয়, সেইকাৰণে আপোনালোকে অসমীয়াটো জানিব লাগিব অসমত এপ্লাই কৰিবৰ কাৰণে। দেখা পাইছে এপ্লিকেশ্যন ফিজ মেনশ্যন কৰিছে। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। যিসকল ST, SC, PWBD আৰু এক্স ছাৰ্ভিচমেন হয় তেওঁলোকৰ কাৰণে 175 আৰু আদাৰ্ছ যিসকল জেনেৰেল OBC, MOBC হয় তেওঁলোকৰ কাৰণে 850 ৰুপিজ। গতিকে আপোনালোকে এপ্লাই কৰাৰ টাইমত এইটো ফি পে'মেণ্ট কৰিব লাগিব। এতিয়া চাওঁ আহক আপোনালোকে এই পোষ্টৰ কাৰণে কেনেকৈ এপ্লাই কৰিব। ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব, সেই লিংকত ক্লিক কৰিলে আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট হয় তাত গুচি যাব। তাত এটা অপশ্যন দেখিব নিউ ইউজাৰ, তাৰ লগতে ৰেজিষ্টাৰ হিয়াৰ বুলি অপশ্যন এটা থাকিব, তাত ক্লিক কৰিব। তাত ক্লিক কৰি আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ যোনটো লিংক আছে তাত ক্লিক কৰিব। ক্লিক কৰি তাত আপোনালোকৰ পাৰ্চনেল ডিটেইলছ আৰু এডুকেশ্যনেল ডিটেইলছ ফিল আপ কৰিব। তাৰ লগতে যি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগে সকলোবোৰ আপলোড কৰিব। আপলোড কৰাৰ পিছত আপোনালোকে যোনটো ফি পে'মেণ্ট কৰিব লাগে সেই ফিটো পে'মেণ্ট কৰি আপোনালোকৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখি দিব। গতিকে তেনেকৈ আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে মই কৈছোঁৱেই। ষ্টাৰ্টিং ডেট আপোনালোকৰ 1 আগষ্টৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 21 আগষ্ট। আৰু যোনটো আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো হ'ব সেইটো কণ্ডাক্ট কৰা হ'ব 10 আৰু 11 অক্টোবৰ তাৰিখে। আৰু যোনটো মেইন এক্সাম হয় সেইটো কণ্ডাক্ট হ'ব 27 ডিচেম্বৰ তাৰিখে। আৰু আপোনালোকৰ প্ৰভিজনেল এলটমেণ্ট যোনটো হ'ব সেইটো হ'ব মাৰ্চ 2027। গতিকে এয়া হৈছে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছ। যদিহে আপোনালোকে ইয়াৰ অফিচিয়েল PDFটো চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তাত ক্লিক কৰি জইন হৈ ল'ব। তাতে আপোনালোকে ইয়াৰ অফিচিয়েল PDFটো পাই যাব, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে ভালদৰে চাব পাৰিব। গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব। এতিয়া চাওঁ আহক আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ। প্ৰথমতে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব। দেখা পাইছে ছাবজেক্টবোৰ দিয়া আছে, অৰ্থাৎ চিলেবাছবোৰ দিয়া আছে। ইংলিছ লেংগুৱেজ, নিউমেৰিকেল এবিলিটি, ৰিজনিং এবিলিটি, নাম্বাৰ অফ কুৱেশ্যন উল্লেখ কৰিছে। ইংলিছৰ কাৰণে 30,
নিউমেৰিকেল এবিলিটিৰ কাৰণে 35 আৰু ৰিজনিং এবিলিটিৰ কাৰণে 35 গতিকে সকলোবোৰ উল্লেখ আছে আৰু এইটো আপোনালোকৰ যিহেতু CBT বেছড হয় অৰ্থাৎ কম্পিউটাৰ বেছড এক্সামিনেশ্যন হয় সেইকাৰণে আপোনালোকৰ টাইম এলটেড থাকিব ইংলিছ লেংগুৱেজৰ কাৰণে 20 মিনিট নিউমেৰিকেল এবিলিটিৰ কাৰণে 20 মিনিট আৰু ৰিজনিং এবিলিটিৰ কাৰণে 20 মিনিটছ টোটেল আপোনালোকৰ 60 মিনিটৰ হ'ব আৰু যোনটো মেইন এক্সামিনেশ্যন হয় তাৰ কাৰণে চিলেবাছটো দেখা পাইছে যে জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেছ 40 কুৱেশ্যনছ ইংলিছ লেংগুৱেজ 40 কুৱেশ্যনছ আৰু ৰিজনিং এবিলিটি কম্পিউটাৰ এপ্টিটিউড 40 কুৱেশ্যন কোৱান্টিটেটিভ এপ্টিটিউড 40 কুৱেশ্যন গতিকে সকলোবোৰ ভালদৰে চাই ল'ব পাৰিব কিমান টাইম এলটেড থাকে কিমান মাৰ্কছ থাকে সকলোবোৰ উল্লেখ কৰিছে আৰু যদি আপোনালোকে ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰে তেনেহ'লে মোৰ ভিউ প্ৰডাক্টত কেইখনমান বুকৰ লিংক দিয়া থাকিব সেইবোৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে সেইবোৰ অৰ্ডাৰ কৰি আপোনালোকে এই পষ্টৰ কাৰণে প্ৰিপাৰেশ্যন চলাব পাৰে গতিকে এইটোৱে আছিল আজিৰ জব আপডেট যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে থেংক ইউ